আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। মই আপোনালোকৰ মৰমৰ নাজনীন বেগমে কৈ আছোঁ। মই আজি এটা সৰু ইবাদত লৈ আহিছোঁ। সেইটো হৈ গ'ল এতিয়া বিশেষকৈ চবৰে পৰীক্ষা চলি আছে আৰু পৰীক্ষাত বহুত ডাঙৰ টেনশ্যন হৈ যায় মাকবিলাকৰ, কাৰণ সন্তানৰ পৰীক্ষা হ'লে মাকৰো এটা ডাঙৰ পৰীক্ষা হোৱা নিচিনা হৈ যায়। যেতিয়াই পৰীক্ষা শেষ হয় তেতিয়াই এনেকুৱা লাগে যেন আমাৰো পৰীক্ষা শেষ হ'ল। সেইটো কাৰণে মই এটা সৰু আমল এটা লৈ আহিছোঁ। আপোনালোকে যদি ইনশাআল্লাহ এই আমল কৰে, ইনশাআল্লাহ আল্লাহৰ ওপৰত তাৱাক্কুল কৰি যদি কৰে, আল্লাহৰ হুকুমত এই আমলৰ জৰিয়তে বাচ্চাৰ জেহেন খুলি যাব আৰু যি পঢ়িব সেয়ে আল্লাহে মদত কৰিব। পঢ়াত মুখস্থ থাকিব, ধুনীয়াকৈ পঢ়িব পাৰিব। সেয়েহে হয়তো ৱৰ্ড আপোনালোকে জানেই, মই বাছ আপোনালোকক মনত পেলাই দিবৰ কাৰণে কৈছোঁ। সেইটো হৈ গ'ল ৰাব্বি জিদনি ইলমা। এইটোৱেই ৱৰ্ড হৈ গ'ল, পঢ়িলে ইনশাআল্লাহ আল্লাহৰ হুকুমত সকলোৰে জেহেন খুলি যায়। এতিয়া যদি আমি মাহঁতেও যদি এই ৱৰ্ডকেইটা পঢ়ি বাচ্চাৰ কাৰণে আমি পঢ়ি পেলাই 100 বাৰ পঢ়ি এটা বটল ফুকি থওঁ, সেই পানীখিনি খুৱাওঁ, আল্লাহৰ হুকুমত আল্লাহৰ হেফাজতত আপোনালোকৰ বাচ্চাৰো জেহেন শক্তি বাঢ়িব। আৰু যদি বাচ্চাকো যদি আমি পঢ়াব পাৰোঁ, ক'ব লাগে যে এই দোৱা পঢ়ি তুমি তোমাৰ নিজৰ কাৰণে দোৱা কৰা, ইনশাআল্লাহ আল্লাহ বেহতৰ কৰেৱালা, বেহতৰ জানেৱালা, বেহতৰ কৰিব পৰা হয় শক্তি আছে। আৰু এই দোৱাৰ জৰিয়তে আমি আমাৰ বাচ্চাক জেহেনটো খুলি দিব পাৰিম। আৰু বিশেষকৈ মাকে যদি দোৱা কৰে, ইনশাআল্লাহ আল্লাহ এই দোৱা কেতিয়াও পেলাই নিদিয়ে। তো আশা কৰোঁ আপোনালোকক মই মনত পেলাই দিলোঁ এই দোৱা। যদি আপোনালোকে মোৰ এই দোৱা মনত পেলাই দিয়া কাৰণে মোক ভাল লাগিছে, তেতিয়াহ'লে মোৰ এই হেৰিটো চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক এটাও দিব, কমেণ্ট এটাও কৰিব, তেতিয়া মোক বহুত ভাল লাগিব। আপোনালোকৰ মৰমটোৰে মোক আগুৱাই নিব।